ছাত্ৰ সন্থাই যি সত্যাগ্ৰহ মাহজোৰা সত্যাগ্ৰহ কাৰ্যসূচী ঘোষণা কৰিছে। আমি প্ৰথমটো কাৰ্যসূচী অনশন কাৰ্যসূচী জিলা ছাত্ৰ সন্থাই জিলা সদৰতে আমি ৰূপায়ণ কৰিছিলোঁ 11 ঘণ্টীয়া। আজি দ্বিতীয়টো কাৰ্যসূচী বিক্ষোভ কাৰ্যসূচী। আমাৰ ছাত্ৰ সন্থাৰ এই বিক্ষোভ কাৰ্যসূচীত 6টাকে দাবী সম্বলিত আমি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু ছাত্ৰ সন্থাই যি স্পষ্টভাৱে 6টা দাবী কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰলৈ দাবী জনাইছে, এই দাবী অতি শীঘ্ৰে ৰূপায়ণ কৰিবৰ কাৰণে আমি অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাইছোঁ। আৰু আমাৰ এই বিক্ষোভ কাৰ্যসূচীত উপস্থিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক দেৱজিৎ ডেকা ডাঙৰীয়া, জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক জাভেদ আহমেদ ডাঙৰীয়া, জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি মিনহাজ আলীকে প্ৰমুখ্য কৰি জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল,